মানে পপা বুলি বাপেকে বহুত মৰম কৰিছিলে। বাপেক নোহোৱা কাৰণে মই ল'ৰাটো ৰখাবলৈ দিগদাৰ হৈছে। মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছো, সেইখিনি মোৰ মানুহজনক যেতে আছে ততে তেওঁ যেন মোৰ ওচৰলৈ লৈ আনে। দুই সন্তানক বুকুত বান্ধি ৰাজপথত ঘূৰি ফুৰিছে এগৰাকী অসহায় মহিলা। স্বামীক বিচাৰি নাপাই দিশহাৰা হৈ পৰিছে পত্নী পম্পী। তেখেত মানে কলৈ গ'ল মই একো ক'ব পৰা নাই, কেনি গ'ল বিচাৰি ফুৰিছো সকলোতে, তেওঁ মানে পোৱা নাই। মজুৰি কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই অহা মানুহজনৰো উভতি নগ'ল। তাৰমানে ক'ত কৰে মই গম নাপাওঁ, মুঠতে টাউনলৈ ওলাই আহে আৰু তেখেত টাউনত কাম কৰে, কাম কৰি গধূলি ঘৰলৈ যায়। কাষত এজনী কণমানি মৰম লগা ছোৱালী আৰু লগত বিশেষভাৱে সক্ষম এটি ল'ৰা সন্তান। একমাত্ৰ উপাৰ্জনকাৰী স্বামীক বিচাৰি হাহাকাৰ কৰিছে অসহায় মহিলাগৰাকীয়ে। দুই সন্তানক লগত লৈ ৰাজপথত স্বামীক বিচাৰি ঘূৰি ফুৰিছে মহিলাগৰাকীয়ে। কোনো কথাত একো আপত্তি নথকা পত্নীৰ লগতো কোনো বাকবিতণ্ডা নাছিল। সুন্দৰকৈ নিজৰ পৰিয়ালটো পোহপাল দি থকা মানুহজন হঠাৎ নোহোৱা হোৱাত আৱেগিক হৈ পৰিছে পত্নী পম্পী বৰুৱা। হাহাকাৰ কৰি পৰিছে পত্নীয়ে। যোৱা 12 মাৰ্চৰ পৰাই সন্তানহীন হৈ আছে স্বামী। যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেংমৰা 1 নং সোণাৰী গাঁৱৰ কেশৱ বৰা নামৰ ব্যক্তিগৰাকী যোৰহাট নগৰত দিন হাজিৰা কৰিবলৈ অহাৰ পাছৰে পৰা সন্তানহীন হৈ আছে। দুই সন্তানসহ ব্যক্তিগৰাকীৰ পত্নী পম্পী বৰাই স্বামীক বিচাৰি হাহাকাৰ কৰিছে। পৰিয়ালৰ একমাত্ৰ উপাৰ্জন আৰু বিশেষভাৱে সক্ষম সন্তান দুটিক লৈ অন্ধকাৰ দেখিছে মহিলাগৰাকীয়ে। কোনোৱে যদি ব্যক্তিগৰাকীৰ সন্ধান লাভ কৰে তেনেহ'লে 9707784912 এই নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে অসহায় মহিলাগৰাকীয়ে। মোৰ 1 নং এলেংমৰা 1 নং সোণাৰী গাঁৱৰ বাসিন্দা। তেখেত মানে আমাৰ মানুহজনৰ নাম হৈছে কেশৱ বৰা। তেখেত 12 তাৰিখৰ বৃহস্পতিবাৰ আছিলে, 12 তাৰিখৰ পৰা কামলৈ গৈ তেখেত আমাৰ ঘৰলৈ আজিলৈকে অহাই নাই। মানে কোনো ধৰণৰ উপায় পোৱা নাই। মানে থানাতো জহা দিছো, প্ৰথম সদৰ থানাত দিলো, তাৰপৰা সদৰ থানাৰ পৰা পুলিবৰলৈ ট্ৰেন্সফাৰ কৰিলে, আকৌ পুলিবৰে মাতিলে, পুলিবলে গ'লো, পুলিবতো এখন নতুনকে দিয়া বুলি ক'লে, তাতো দিলো, দি মেলি মানে মানুহজনক মানে গোটেইখন বিচাৰি ফুৰিছো, পোৱা নাই। আৰু তেখেতৰ ছোৱালী এগৰাকী ল'ৰা এটা আছে, আৰু তেওঁক মই পোহপাল দিবলৈ মানে বহুত কষ্ট হৈছে। তেওঁ ঘৰখন চলাইছে, তেওঁৰ লোন চলাই আছিলে, 3টাকৈ গোটৰ লোন চলাই আছিলে, আৰু ল'ৰা ছোৱালীক পঢ়া শুনা বা তেওঁ দায়িত্ব কৰিছিলে। আৰু মোৰ মানে এতিয়া উপায় নাই। ছাৰ, আপোনালোকে যদি ক'ৰবাত মানুহজনো যদি ক'ৰবাত আছে, তেওঁলোকক আমি মুখ্যমন্ত্ৰীলৈ অনুৰোধ কৰিছো, সেইখিনি মোৰ মানুহজনক যেতে আছে ততে তেওঁ যেন মোৰ ওচৰলৈ লৈ আনে। একো কাজিয়া নকৰে তেখেতে, মানে একো কাজিয়া পচাৰত আমাৰ ঘৰখনৰ মানে একো কাজিয়া নকৰে। ল'ৰা ছোৱালীক ভালকৈ পোহপাল দিয়ে, খুৱাই বোৱাই। তেখেতে খেতি বাতি সকলো কৰে। মোবাইল আছিলে তেখেতৰ, মোবাইল লৈ গৈছে, মোবাইল ডিছপ্লেখন ভগা। মোবাইলৰ মানে নম্বৰ ফোন কৰিছো, ইনকমিং নাই গাই আছে। তেখেত মানে কলৈ গ'ল মই একো ক'ব পৰা নাই, কেনি গ'ল বিচাৰি ফুৰিছো সকলোতে, তেওঁ মানে পোৱা নাই। একো নাই তেনেকুৱা সম্পৰ্ক একো নাই। মানে মানুহজনক মই সন্দেহ কৰিব নোৱাৰো, মানে তেখেতে মোৰ কথাহে শুনে বেছিকে। তেখেতে মোৰ পৰামৰ্শ লৈ কাম বন কৰে। ঠাণ্ডা মুণ্ডা মানুহ মানে তেওঁ মানে ক'তো মানে দূৰণি জেগাত থাকিব নোৱাৰে। তেখেতে ভয় কৰে মানে। তেওঁ টাউনৰ এলেকাতে কাম কৰিবলৈ আহিছিলে, হাজিৰা কৰে, পকা মিস্ত্ৰী কৰে তেখেতে। টাউনৰ এলেকাতে কাম কৰি আছিলে, তাৰমানে ক'ত কৰে মই গম নাপাওঁ, মুঠতে টাউনলৈ ওলাই আহে আৰু তেখেত টাউনত কাম কৰে, কাম কৰি গধূলি ঘৰলৈ যায়। মানে কাম বন কৰিয়ে তেওঁ এখন ঘৰ চলাই আছিলে। হাহাকাৰ হৈছে মানে ল'ৰাটো ডিজেবুল মানে এওঁ ৰাতি শুব নোৱাৰে, আৰু ভৰি হাত বিষাই, কাম কৰিব নোৱাৰে, মানে একো তাৰমানে তললে মুখ কৰি লিখিব মেলিবও নোৱাৰে। বহুত মানে কষ্ট হৈছে। আৰু এজনী ছোৱালী ক্লাছ 8ত পঢ়িছে, ল'ৰা বুলি খাইবলৈ পাব। তেখেতৰ কথা মই লৈ ৰাতি পাপাকে চিঞৰ বাখৰ কৰে, মানে পাপা বুলি মই তেওঁৰ ল'ৰাটোক ৰখি থাকিব লাগে ৰাতি। মানে পপা বুলি বাপেকে বহুত মৰম কৰিছিলে। বাপেক নোহোৱা কাৰণে মই ল'ৰাটো ৰখাবলৈ দিগদাৰ হৈছে। মানে মই কি কৰিম মই ভাবি পোৱা নাই। আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মই অনুৰোধ কৰিছো, ক'ৰবাত যদি তেখেত ভাড়া ঘৰটো যদি সোমাই আছে, কোনোবাই যদি ৰাখিও থৈছে, তেওঁক অতি সোনকালে থানাত এজাহাৰ দি থৈছো, তেখেত থানাত পুলিচক চঞ্জাই দিয়ক বা মোৰ নম্বৰত কল কৰক। তেওঁ সেইটোকে মই অনুৰোধ কৰিছো।